जोहार गे सानाम को जतो को सगुन सेता आशाइन आपे जतो को गे नापाय गे मेना पेया और आले हो नापाय गे मेना लिया तो वीडियो नेल दिपे टाइम से चेक को चिका हुयुक कना नितो नोडे इन हेज कना नोडे गे एमएलए तरंगो को हजू लगी नोडे गे सरकारी मेडिकल बना लगी नितो नोडे आयमा हर को पे नेल दाड़े को कना नोडे गे 120 नंग नाहरकुटिया होमस्टेर नि एमएलए तरंगो को गोय हेजाकना आरो सरकार मेडिकल ना आधार सिलाई एतहब हटोका जेल दाड़े को कना पे नितो नोडे तीन कुनिया गावना सरकार मेडिकल ना आधार सिलाई एतहब एमएलए तरंगो को गोय जेल दाड़े को कना पे भागे बने नोना आधार सिलागे 120 नंग नाहरकुटिया होमस्टेर नि एमएलए तरंगो गोगोए एथब हटो का नय तरफे नेल दाड़िया कना नितो एमएलए तरंगो गोगोया बागाम छाते स्वागत कुड़ब कान ताया और उनी रेन सावतेन को हो और इना तायम एमएलए तरंगो गोगोया भाषण बो आजम न्यामा विभागीय गाँव राज्य आदरण जनाब विचारिছোঁ आदरण जनाब गोटर सभापति यार मंडल प्रेसिडेंट आछे निजन कलिता दे तेखেতকো আমি आदरण जनाब विचारिছোঁ और तेखেতক आदरण जनाब आमार कल्पना আৰু এই সময়ত আমি দেখিছোঁ আমাৰ শান্তিপুৰ পঞ্চায়তৰ সভাপতি মহোদয় তেখেতকো আমি পুলক গামোচাৰে আদৰণ জনাব বিচাৰিছোঁ ইয়াৰ লগে লগে আমি দেখিছোঁ আমাৰ মাজত আমাৰ পৌৰসভাৰ সভাপতি মহোদয় আছে প্ৰশান্ত গগৈ ডাঙৰীয়া তেখেতকো আমি আদৰণ জনাব বিচাৰিছোঁ আৰু আমাৰ মিনিপিএছৰ পৰা আমি দেখিব পাইছোঁ আমাৰ ডক্টৰ বাইদেউ বিদ্যাৱতী সোণোৱাল বাইদেউ তেখেতকো আমি আদৰণ জনাব বিচাৰিছোঁ আৰু তেখেতক আদৰণ জনাব আমাৰ আংগনবাড়ী বাইদেউ আৰু আমি এই সময়ত দেখিব পাইছোঁ আমাৰ গাঁৱৰ প্ৰধান আমি তেখেতকো আমাৰ গাঁৱৰ হয় ফুলন গামোচাৰে আদৰণ জনাব বিচাৰিছোঁ গাঁও প্ৰধান আৰু আমি চিনাকি কৰাই দিব বিচাৰিছোঁ দাদা বেছি মাৰিছে আমাৰ টাউনত ইমান কথা নেমাৰে মাইক নহ'লে হ'ব ন মাইক নহ'লে হ'ব তিনিকুণীয়া গাঁৱত দিল্লী দুৱনীয়া এই চাব চেণ্টাৰ আধাৰিলা অনুষ্ঠানত উপস্থিত ভাৰতীয় জনতা পাৰ্টি মণ্ডলৰ সভাপতি মিল কলিতা ডাঙৰীয়া এই পঞ্চায়তৰ সভাপতি ৰজনী বৰগোহাঁই ডাঙৰীয়া পঞ্চায়তৰ আঞ্চলিক পঞ্চায়তৰ
সদস্য আজনীয়া পাত্ৰ ডাঙৰীয়ানী, আমাৰ উপস্থিত ডক্টৰ বিদ্যাৱতী সোণোৱাল বাইদেউ, ANM পম্পী হাজৰিকা বাইদেউ, গাঁও প্ৰধান সুৰেশ গগৈ ডাঙৰীয়া, আমাৰ বুথৰ সভানেত্ৰী চান্দিনী, ইয়াৰ ৱাৰ্ডৰ সদস্য কমল বাস্কে, আৰু এই মাটিৰ ডাটা যাতে আপোনালোকৰ লগত থাকিব পাৰে, কাম কাজবিলাক আপোনালোকে বেমাৰ পৰা চাব পাৰে। সেইকাৰণে মই এটা অনুৰোধ কৰোঁ যে চৰকাৰে বহুত কাম কৰিব লগা আছিলে, কৰিও আছে, কিন্তু একেলগতে চব হৈ নাযায়। আজি হস্পিটেল বন্ধ, ডক্টৰ আহিব, লাহেকৈ ৰাস্তাবিলাকো বনাব লাগিব। আৰু আপোনালোকৰ এই গাঁৱৰ ভিতৰত মই তাকে বিধায়কৰ পৰা অহা নাছিলোঁ, মই আপোনালোকক ধন্যবাদ জনাওঁ যে আপুনি ইমান ধুনীয়াকৈ সকলো ৰাইজ আহিছে। আৰু বিধায়ক হিচাপে মই নিজে আহি দেখিছোঁ বহুত বস্তু কি হয়, মই যেতিয়া চান্দিনীক লগ পাওঁ, কমলক লগ পাওঁ, মোক কয় যে ৰাস্তাবিলাক বনাব লাগে, আমাৰ ৰাস্তাটো বেয়া। আমি সেইকাৰণে এইবাৰ চেণ্ডেলৰ ব্যৱস্থা কৰিছোঁ। চেণ্ডেল পৰিলে আপোনালোকে চেণ্ডেল পৰিলে ৰাস্তা, সেইকাৰণে একেবাৰে পকা কৰিব সম্ভৱ নহয় পটকে। সেইটো কাৰণে আমি যিটো আমাৰ বুথৰ সভানেত্ৰী চান্দিনী আছে, কমল বাস্কে আছে, আমাক সদায় অনুৰোধ কৰে যে এই ৰাস্তাটো বনাব লাগে। সেইকাৰণে এই হস্পিটেলখন বনাৰ আগতে আমি ধুনীয়াকৈ চেণ্ডেল পাৰি তাৰ ৰোলাৰ মাৰি দিছোঁ, যাতে এটা 2 বছৰ ভালকৈ চলি যায়। তাৰপাছত পৰৱৰ্তী সময়ত আমি ৰাস্তাটো ৰেহাবিলাক লগাই দিওঁ। লগাব লাগিব নাই? লাগিব। সেইটো কাৰণে আমি তাৰ আগতে চেণ্ডেল মাৰি চলিব পৰা কৰিছোঁ। তাৰ আগতে সেইকাৰণে আমি হস্পিটেলখন বনাই লৈছোঁ। যদি ইয়াত ডক্টৰ থাকে আৰু যদি বোকা হ'ব, ডক্টৰ আহিব। ডক্টৰে আমাক ক'ব যে ৰাস্তাটো বেয়া যায়, মই নাযাওঁ বুলি ক'ব। ঠিক আছে, ডক্টৰ হস্পিটেল অহাৰ লগে ৰাস্তা পদূলিবিলাকো ভালকৈ কৰিছে। আপোনালোকক মই এটা অনুৰোধ কৰোঁ যে আপোনালোকে আমাৰ যি চৰকাৰ বা আমাক সদায় মৰম কৰিব, আপোনালোকে আমি সদায় আপোনালোকৰ লগত আছোঁ আৰু সদায় আপোনালোকৰ কাৰণে আমি কাম কৰি আহিছোঁ। নহ'লে এখন ইয়াত নবনাই বেলেগত বনাব পাৰিলোঁ হ'লে। যে চেংচন আহিছিলে, ইয়াত মাটিও নাছিলে, হয় নাই? মাটি নাছিলে ইয়াত। তো যদি ইচ্ছা নহ'ল আমি কি ক'লোঁ হ'লে, এই মাটি নোহোৱা জেগাত কিয় বনাব লাগে, এইটো বেলেগ এখন গাঁৱত বনাই দিয়ে, চাচনিত বনাই দিয়ে, জয়পুৰত বনাই দিয়ে, বহুত কমাণ্ডত বনাই দিয়ে ক'লোঁ হ'লে। কিন্তু আমি ধুনীয়াকৈ দাদাই মাটি দান দিছে, ভাল লাগিছে। আৰু তাৰ লগতে আমি মাটি নোহোৱা জেগাত দান দিয়াৰ কাৰণে আমি এটা ব্যৱস্থা কৰিব পাৰিছোঁ। আৰু আমি সেইকাৰণে চৰকাৰে এই প্ৰকল্পটো বেলেগত নকৰি আপোনাৰ গাঁৱত কৰোঁ, যাতে আপোনাৰ গাঁৱৰ সকলো সুবিধা হওক। ধুনীয়াকৈ ইয়াত লেবাৰ ৰুম, ইমিউনাইজেশ্যন ৰুম, ৰেকৰ্ড ষ্ট'ৰ ৰুম, প্ৰি ডেলিভাৰী ৰুম, পোষ্ট ডেলিভাৰী ৰুম, ৱেলনেছ ৰুম, এক্সামিনেশ্যন ৰুম, ৱেইটিং এৰিয়া, ইমান ধুনীয়াকৈ পৰিকল্পনাকৈ ৱেইটিং এৰিয়া বনোৱা আছে। বিশেষকৈ ডক্টৰ থাকিবই, তাৰ লগতে আপোনালোকে ডেলিভাৰী ৰুম, লেবাৰ ৰুম বনোৱা হৈছে, যোনটো খুব দৰকাৰী। প্ৰায় হস্পিটেলবিলাক নাথাকে, আৰু সাধাৰণতে আগতে চাব চেণ্টাৰ নাথাকে, আগতে এতিয়াই বনিছে। সেইকাৰণে মই নাথাকে, তো জন্ম হৈ ঘৰলৈ পঠিয়াই দিয়ে আগতে। তেতিয়া এডমিট ৰাখিব পৰা জেগা আছে, তাত বিচনা থাকিব, তাত ডেলিভাৰী লগে লগেতো ঘৰত পঠিয়াই দিব পাৰিব নেকি কোনোবাই? নোৱাৰে। যিমান লাগে আমাৰ চৰকাৰে চিন্তা কৰিছে, যাতে ধুনীয়াকৈ মহিলাগৰাকী ৰাখি দিব পাৰে, তাত ৰাখি ব্যৱস্থা ভাল হোৱাৰ পাছত ঘৰ যাব পাৰিছে ব্যৱস্থা হ'ব, তেতিয়াই ঘৰলৈ পঠিয়াই দিব। সেইকাৰণে ধন্যবাদ জনাওঁ যে আগন্তুক সময়ত যেনেকৈ আপোনালোকে আগতে আমাক মৰম কৰিছিলে, এনেকৈ মৰম কৰিব। আমাৰ কাইলৈ অসমলৈ নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব, হয়তো চিনি পায় নৰেন্দ্ৰ মোদীক, ভাৰতৰ প্ৰধানমন্ত্ৰী। কাইলৈ তেখেত গুৱাহাটী আহিব, সৰু এখন মিটিং আছে। আমাৰ নিৰ্বাচনৰ কাৰ্যসূচী আৰম্ভ হৈছে এতিয়া। তেখেত 10 বছৰ ভাৰতৰ প্ৰধানমন্ত্ৰীৰ কাজ বহুতখিনি কাম কৰিলে, বহুতখিনি কাম কৰিছে, বহুতখিনি কাম এতিয়া হৈ আছে। সেইকাৰণে যি ধৰণে মোদী ডাঙৰীয়া আমাক মৰম কৰিছে, আমিও যাতে তেখেতক মৰম কৰোঁ। আমি সেইকাৰণে মিটিংবিলাকত যাম, আৰু লগতে এই কাম কৰিলে বহুতখিনি কাম হৈ যায়। এতিয়া আমি সকলোৱে গম পাওঁ যে এইবাৰ অসম চৰকাৰে আপোনালোকে অংগনবাড়ী কৰ্মী কোন আছে? এতিয়া আগৰ অংগনবাড়ীটো ক'ত চলিছিলে? অংগনবাড়ী চেণ্টাৰতে চলিছিলে। কেনেকুৱা চেণ্টাৰটো সৰু দেখিছেনে আপোনাৰ অংগনবাড়ী কেন্দ্ৰটো? দেখিছেনে? কোনে কোনে দেখিছে? তুমি দেখিছে? কেনেকুৱা দেখাত? পাৰৰ গঁৰাল নিচিনা গঁৰাল এটা, কিন্তু আমি এতিয়া মডেল অংগনবাড়ী কেন্দ্ৰ বনাম। বনি আছে, দেখিছে কেনেকুৱা বনিছে? মানুহৰ ঘৰতকৈ ধুনীয়া বনিছে। যেতিয়া আপোনালোকৰ বাচ্চাবিলাক যেতিয়া স্কুললৈ প্ৰথম যায়, তেতিয়া অংগনবাড়ীত ভৰি দিয়ে, কিন্তু এনেকুৱা গঁৰালত সোমাই যায়, ভাবে এই গভৰ্ণমেণ্ট এনেকৈ চলে, সৰু সৰু বাচ্চাতে চলে। কিন্তু নহয়, আমাৰ গভৰ্ণমেণ্ট আগবাঢ়ি গৈছে, ধুনীয়া হয়। তাত ধুনীয়াকৈ আঁকা থাকিব, টেবুল বেঞ্চ থাকিব, তাত বস্তু খেলা বস্তু থাকিব, দুটা ৰুম ধুনীয়া থাকিব, বাথৰুম চাফা থাকিব, সেই দেখিব চফা লেট্ৰিন বাথৰুম দেখিব, চফা ৰুম দেখিলে তাৰ মনটো চাফা হ'ব, আৰু তাৰ ভৱিষ্যতে ভাল মানুহ হোৱাৰ সপোন। ঠিক আছে, যেতিয়া বাচ্চা এটা আছে, আমিতো চবেই স্কুল গৈছোঁ, ক খ গ চবেই পঢ়িছোঁ নাই? এতিয়া ক খ পাহৰিছে নেকি? ছায়েন্স মেথছ মানুহে পাহৰি যায়, হয় নাই? জিঅ'গ্ৰাফী জমেট্ৰি পাহৰি যায়, কিন্তু ABCD 1 2 3 4 ক খ গ নাপাহৰে। কেলৈ? এই বয়সত যি আমি শিকোঁ পটককৈ নাপাহৰে বুলি কয়। ডিগ্ৰীটো আমি বহুত বস্তু পঢ়োঁ, ক'ত চব বস্তু মনত থাকে?
কিন্তু সৰুতে লোৱা সেই জ্ঞানবিলাক সৰুতে কোৱা শব্দবিলাক আমি সদায় মনত ৰাখিব লাগে সেইকাৰণে বাচ্চাটো সৰুতে ভাল বস্তু শিকাব লাগে সৰুতে ভাল দেখাব লাগে সৰুতে ভাল ধৰণে তাক ডাঙৰ কৰি তেতিয়া সি অলপ লাহেকৈ যেতিয়া বুজিব সি ভাল মানুহ হ'ব সেইকাৰণে আমি অংগনবাদী কেন্দ্ৰবিলাকো খুব ধুনীয়াকৈ বনাইছোঁ যাতে মানুহবিলাকে বাচ্চাবিলাক আপোনালোকৰ যেতিয়া আপোনালোকৰ এখন গাঁৱে হয় এতিয়া যদি নাহৰকটীয়া টাউনৰ বাচ্চাবিলাক ভাল হয় আৰু যদি গাঁৱৰ বাচ্চাটো বেয়া হয় ভাল লাগিব নেকি সেইকাৰণে আমাৰ চৰকাৰে একদম গাঁৱৰ ভিতৰৰ জেগাবিলাকো কেন্দ্ৰ ভালকৈ বনাই যাতে ভাল হয় আৰু ধুনীয়াকৈ ল'ৰা ছোৱালীবোৰ ডাঙৰ দীঘল হয় কাৰণ আপোনালোকে আমি ডাঙৰ হ'লোঁ নতুন প্ৰজন্মটো আহিব লাগিব নে নতুন প্ৰজন্ম আহি পিনে কাম কৰিব লাগিব যেনেকৈ আমি নতুন প্ৰজন্ম বিধায়ক হৈছোঁ আগতে আপোনালোকৰ পন্থী ফুকন বাইদেউ বিধায়িকা আছিলে ইয়াত ওচৰৰে আপোনালোক কিমান দূৰ ইয়াৰ পৰা কিমান দূৰ 10 মিনিট 5 মিনিট কিন্তু বাইদেউটো কেতিয়া চাবচেনা নবনালে বাইদেউৰ ওপৰত ড্ৰেইন নবনালে বাইদেউতো ঘৰ ৰাস্তাটো বনোৱা নাছিলে আজি ৰেল লাইনৰ ৰাস্তাটো য'লৈকে বনিলে এতিয়া সেইটো আগতে বনিছিল নাই বনা আমি অহা বছৰে বনিছোঁ সেইকাৰণে আমি আমাৰ চৰকাৰখনে ভাৰতীয় জনতা চৰকাৰখনে বস্তুবিলাক ভালকৈ পৰিকল্পনা কৰে ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ ব্যৱস্থাটোৱে অকল টাউনমুখী নহয় আমি গাঁও বনাওঁ গাঁৱৰ মানুহৰ কথা চিন্তা কৰোঁ গাঁৱৰ কাৰণে আঁচনি আনো গাঁৱৰ কাৰণে আমি কাম কৰোঁ সেইকাৰণে আমি বাইদেউৰ ওচৰত থকা ৰাস্তাবিলাক মই বিধায়ক সভাপতি বনাবলগীয়া পৰিছোঁ আচলতে মই ভাবিছিলোঁ যেতিয়া বিধায়ক হোৱা নাছিলোঁ এইবিলাকত যেতিয়া ভ্ৰমণ আছিলোঁ মানুহবোৰ আশে পাশে চব ধুনীয়া লাগে বাইদেউ ঘৰ আছে জেগাটো ভালকৈ পাই ৰাখিছে আহিয়ে দেখিলোঁ ঘৰৰ পদূলি মুখতে গাঁত কিনাৰতেই গাঁত চবফালে গাঁত সেইকাৰণে আমাৰ কষ্ট বেছি কৰিব লগা হৈছে কিন্তু আপোনালোকৰ মাজত সোমাই কামখিনি কৰিছোঁ আপোনালোকে ধুনীয়াকৈ কোৱাৰ পাছত যাতে আপোনালোকেও ভালকৈ ৰাখে কেতিয়াবা এটা মোৰ অনুৰোধ যাতে কাম হৈ থকা সময়ত কোনোবাই কেতিয়াবা সেই পাথৰ মাৰি থৈ যায় তেতিয়া আপোনালোকে সুৰক্ষা দিব লাগিব ঠিকাদাৰে কাম কৰিব দেখিছে কালি সেই দৰ্জা খুলিছে ভিতৰত কোনোবাই ভাঙি থৈ গুচি গ'লগৈ হয়নে গাঁৱত এইবিলাক মানুহ থাকে 100টাৰ ভিতৰত 2টা বেয়া মানুহ ওলায় কেতিয়াবা সেই 2টা বেয়া মানুহ আমি বুজাব জানিব লাগিব ক'ব পাৰিব যে মদ পানী খাই ভাঙিব নালাগে ৰদ বেকা কৰি দিব নালাগে দিৱাল ভাঙি দিব নালাগে যে কি হয় যদি এবাৰ দুবাৰ বনাব লাগে কণ্ট্ৰেক্টাৰ দুবাৰ পইচা নাপায় কিন্তু পাবতো এবাৰে পাব বাকী পইচা নষ্ট হ'ব মেকআপ কৰিব লাগিব ক'ত কাম বেয়া কৰিব লাগিব সেইকাৰণে ৰাইজে যাতে আপোনালোকৰ অনুষ্ঠান আপোনালোকৰ বস্তু আপোনালোকে ভালকৈ চায় কাৰণ কণ্ট্ৰেক্টাৰে বনাই গুচি যাব আৰু দুবাৰ নাহে থাকিব সদায় আপোনালোকৰ আপোনালোকে যাতে ভালকৈ কয় সেইকাৰণে সকলোকে ধন্যবাদ আশা কৰোঁ অপেনিং কৰা সময়ত আকৌ আহিম নে গৰিদা কিমান সময় লগাব 4 মাহ হৈ যাব এতিয়া ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল মে' এতিয়া 5 মাহ ধৰি জুন হয় নাই একদম বেছি দি দিছোঁ ইমান দিন হোৱা নাই যেতিয়া 5 মাহ লগা তো জুন মাহত তেখেতে শেষ কৰিব আমি জুন জুলাই মান আহি পিনে এতিয়া আপোনালোকৰ লগত আকৌ অপেনিং প্ৰগ্ৰেম কৰিম হ'বনে কিন্তু এতিয়া এটা বস্তু বেয়া লাগিছে মিঠাইহে আহিছে আপোনালোকৰ গাঁৱৰ পৰা কিবা মোক বনাই খুৱাব লাগিব খুৱাব নাই কিবা এটা গাঁৱৰ বস্তু খুৱাব নাই খুৱাবতো ঠিক আছে ক'ত গাঁও বুধ হ'ব নেকি কান্দিনি একদম গাঁৱৰ মানুহে মোক বনাই কিবা এটা খুৱাব লাগিব যি হ'লেও হ'ব হয় নাই যেন আপোনালোকৰ গাঁৱত আহিছোঁ যেতিয়া অপেনিং প্ৰগ্ৰেমত আপোনাক কথা দি গ'লে অপেনিং কৰিব আহিম অপেনিঙত আপোনালোকে আপোনালোকৰ গাঁৱত কিবা এটা বস্তু যি বনাই খুৱায় পিঠা এটা বনাই খুৱায় চব্জি বনাই খুৱায় এটা আপোনালোকৰ হাতেৰে বাইদেউসকলে খুৱাব যাতে আমি ভালকৈ অনুষ্ঠানটো চলাব পাৰোঁ সেইকাৰণে আশা কৰোঁ ভালকৈ ককাইদেৱে বনাব আৰু ভালকৈ আপোনালোকে ব্যৱহাৰ কৰিব আমি এনেকৈ আহি থাকিম যাতে গাঁওখন আমি ধুনীয়া কৰিব পাৰোঁ ধন্যবাদ meeting jaba tayom MLA Toronggo Gogoi sala ropor bada kurat kana aro uni sala photo ko rakap bada huyuk kana aro ina tayom noden ko hejakan hor ko bunia ladu ko biskut ko cha ko ema ko kana ᱱᱚᱣᱟ MLA Toronggo Gogoi ᱯᱟᱥᱴᱟ ᱠᱷᱚᱱ ᱜᱮ ᱟᱹᱜᱩ ᱛᱟᱨᱟ ᱞᱮᱜᱼᱟ ᱠᱚ ᱛᱚ ᱚᱱᱟ ᱠᱚ ᱦᱚᱲ ᱠᱚ ᱦᱟᱹᱴᱤᱧ ᱵᱟᱲᱟ ᱟᱫ ᱠᱚᱣᱟ ᱤᱱᱟᱹ ᱛᱟᱭᱚᱢ ᱨᱟᱡᱽ ᱦᱚᱲ ᱴᱷᱮᱱ ᱠᱷᱚᱱ ᱵᱤᱫᱟᱹ ᱦᱟᱛᱟᱣ ᱠᱟᱛᱮ MLA Toronggo Gogoi ᱟᱨᱚ ᱩᱱᱤ ᱥᱟᱶᱛᱮᱱ ᱠᱚ ᱵᱤᱫᱟᱹᱭ ᱠᱟᱛᱮ ᱠᱚ ᱪᱟᱞᱟᱣᱮᱱᱟ ᱛᱚ ᱛᱮᱦᱮᱧᱟᱜ ᱵᱷᱤᱰᱤᱭᱳ ᱪᱮᱫ ᱞᱮᱠᱟ ᱵᱩᱡᱷᱟᱹᱣ ᱠᱮᱜᱼᱟ ᱵᱮᱥ ᱵᱩᱡᱷᱟᱹᱣ ᱠᱟᱜ ᱠᱷᱟᱱ ᱫᱚ ᱞᱟᱭᱤᱠ ᱥᱮᱭᱟᱨ ᱟᱨ ᱥᱟᱵᱥᱠᱨᱟइब ᱠᱟᱜ ᱛᱟᱵᱚᱱ ᱯᱮ ᱟᱨ ᱵᱮᱞ ᱟᱭᱠᱚᱱ ᱫᱟᱵᱟᱣ ᱠᱟᱛᱮ ᱚᱞ ᱚᱯᱥᱚᱱ ᱦᱚᱸ ᱫᱟᱵᱟᱣ ᱜᱚᱫ ᱠᱟᱜ ᱯᱮ जेमन इᱧᱟᱹᱜ वीडियो ना जो जानकारी आप ᱴᱷᱮᱱ ᱥᱮᱱ ᱠᱟ ᱛᱟᱦᱮᱱᱟ तो तेहᱧᱟᱜ वीडियो ᱫᱚ ᱱᱚᱰᱮ ᱜᱮᱧ ᱢᱩᱪᱟᱹᱫ ᱠᱟᱜ ᱠᱟᱱᱟ ᱡᱚᱛᱚ ᱜᱮ ᱥᱟᱹᱜᱩᱱ ᱵᱤᱫᱟᱹᱭ ᱜᱩᱰ ᱱᱟइट शुभरात्रि।